কাম কৰি আছোঁ ৰাতিপুৱাই গোটেই কাপোৰ ধুলোঁ আৰু বেমাৰী থাকিলেতো চাফ চিকুণ কৰি থ'বই লাগিব সেইকাৰণে ময়ো ৰাতিপুৱাই সোনকালে শুই উঠি ইমানখিনি কাপোৰ ধুলোঁ আৰু আজি মানে আমাৰ আৰু এটা খুব ভাল লগা দিন বৌহঁত আহিছে মানে মোৰ মামাহঁতৰ ঘৰৰ আপা নিচাহঁত আহিছে আৰু নিচা বোৱাৰীয়েক আহিছে দুজনী মাক মানে কিবা এটা খুৱাই দিবৰ কাৰণে দেখাম চাব দেই কোন কোন আহিছে মানে আমাৰ এইকেইদিন একদম আলহী মানে নধৰা হৈ আছে মাক চাবৰ কাৰণে ভালো লাগিছে আলহী আহিলেতো এনেও ভালেই পাওঁ আৰু কোন কোন আহিছে আপোনালোকক দেখামচোন বলক ভিতৰত আছে এয়া আমাৰ নিচা এইফালে এটা হৈছে ভতিজা ই বৰ লাজ কৰে সেইটো এটা আছে এবাৰ লাডেন শুই আছে আইতাকক চাবলৈ আহিছে আইতাকক যি মৰম ধৰা ধৰি একেবাৰে আৰু এইফালে বৌ এয়া বৌয়ে মাক খুৱাই আছে এয়া দুইগৰাকী বৌ চন্দিকা বৌ এইফালে সবিতা বৌ এইফালে দাদা ভতিজা বোৱাৰীয়েকে মাক মানে খুৱাই আছে এয়া দুজনীয়ে একদম তামাম খুৱাই একেদিনাই ভাল কৰি দিম বুলি ভাবিছে পেহীয়েকক খুৱাই বোৱাই আলহী হৈ গ'ল আৰু গাড়ী আহি পাবহি হ'ল সেইকাৰণে আমি এতিয়া মই গাড়ীত উঠাই থৈ আহোঁগৈ আমাৰ আলহীবিলাক দেখালোঁ এইফালে নিচা ককায়েক ভনীয়েকৰ এয়া কথা বতৰা চলি আছে যাবলৈ ওলোৱাৰ সময়ত খুব ধুনীয়া ধুনীয়া কথা আমাৰ নিচাটো একেবাৰে ডাঙৰ নিচা হয় এয়া আজি মাহঁতৰ ঘৰৰ মামাৰ ঘৰৰ পৰিয়ালৰ মানুহ আহিছে মা ভতিজা বোৱাৰী দুজনী আহিছে আৰু ডাঙৰ ককায়েক আহিছে মানে আমি নিচা আপা বুলি কওঁ আৰু ধুনীয়াকৈ ঘৰৰ পৰাই সকলো বস্তু লৈ আহিছে মাংস মানে লোকেল মুৰ্গী কাটি বাছি একেবাৰে চাফা কৰি আনিছে চাউল পাত শাক পাচলি সকলো লৈ আহিছে আৰু এয়াই মৰম চেনেহ আমাৰ মালৈ থকা মৰম চেনেহ ভতিজা বোৱাৰীহঁতে তেনেকৈ এসাঁজ ৰান্ধি বান্ধি খুৱাই থৈ গৈছে সঁচাকৈ বহুত বেছি ভাল লাগিছে মনটো আৰু মা যিহেতু মোৰ লগতে আছে শিৱসাগৰত আৰু মোৰো মনটো বেয়া লাগিব সেয়েহে মাক মেডিকেলৰ পৰাই বাহিৰে বাহিৰে মোৰ ৰুমলৈকে লৈ আহিলোঁ আৰু ময়ো তেতিয়া সদায় চকুৰ আগত দেখি থাকিম মনটো ভাল লাগিব মই সদায় অহা যোৱা কৰি চাবলৈ গৈ থকাটো আচলতে সম্ভৱ নহয় দূৰ হয় শিৱসাগৰ আৰু সোণাৰীলৈ আৰু সকলো ল'ৰা ছোৱালীয়ে এনে বৃদ্ধ সময়ত যেতিয়া একো কৰিব নোৱাৰা হৈ যায় তেতিয়া মাক দেউতাকক আচলতে অৱহেলা কৰিব নালাগে আৰু মাক দেউতাক এবাৰ যদি নোহোৱা হৈ যায় আকৌ জানো আমি মা মুখখন মা মাতষাৰ শুনিবলৈ পাম নহয় জানো সেইকাৰণে সকলো ল'ৰা ছোৱালীকে মই কওঁ যেতিয়া আমাক তেওঁলোকে কষ্ট কৰি ডাঙৰ দীঘল কৰিছে আৰু এতিয়া তেওঁলোকে কৰিব নোৱাৰা যদি হৈ যায় আমি ধুনীয়াকৈ চোৱা চিতা কৰিব লাগে ভালদৰে সিহঁতৰ শেষৰ সময়খিনি আমি ভালদৰে পাৰ কৰিবলৈ দিব লাগে নহয় জানো সেইকাৰণে প্ৰত্যেক ল'ৰা ছোৱালীকে কওঁ মাক দেউতাকক অৱহেলা কেতিয়াও কৰিব নালাগে আৰু মৰম চেনেহবিলাক বিপদৰ সময়তহে মানুহক গম পোৱা যায় কোনে কাক কিমান ভাল পায় আৰু আজি আমাৰ ডাঙৰ নিচাও যথেষ্ট বয়স হৈছে তথাপিও ভনীয়েকক লগ কৰিবলৈ একেবাৰে সোণাৰীৰ পৰা এয়াই আচলতে ককায়েক ভনীয়েকৰ মৰম চেনেহ আৰু ধুনীয়াকৈ ৰান্ধি বাঢ়ি খুৱাইছে ভতিজা বোৱাৰী দুইজনীয়ে আৰু যোনে পাৰিছে ফোনযোগে খবৰ লৈছে আৰু কোনোবাই পাৰিছে ঘৰত আহি খবৰ লৈছে এইবিলাক আচলতে আমাৰ মৰম চেনেহ বহুত বেছি ভাল লাগিলে আজি বৌহঁতি আহি মাক ইমান সুন্দৰকৈ খুৱাই বোৱাই থৈ গৈছে আৰু এতিয়া মানে বহুত দেৰিও হ'ল গাড়ী আহি পাইছেহি মই বৌহঁতক এতিয়া থ'বলৈ যাব লাগিব থৈ আহোঁগৈ আৰু অলপ ভিডিঅ' কৰি ৰাখিলোঁ স্মৃতি হিচাপে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'বিলাক চাব শেষলৈকে আৰু কিছুমান মানুহে মোক ফোন যোগেও মা সুস্থ হোৱাৰ বহুত আশীৰ্বাদ দিছিলে তেওঁলোকলৈ মোৰ বহুত ধন্যবাদ মা বৰ্তমান সুস্থ হৈছে খাব পাৰিছে আৰু এতিয়াতো প্ৰথম অৱস্থা যেনেকুৱা হৈছিল আৰু এতিয়া বহুত বেছি সুস্থ হৈ উঠিলে আপোনালোকৰ আশীৰ্বাদত আপোনালোকলৈ মোৰ সঁচাকৈ বহুত ধন্যবাদ ভাষা নাই বুজাবলৈ আৰু এতিয়া মই আলহী অলপ আগবঢ়াই থৈ আহোঁ বৌহেত যিহেতু সদায় শিৱসাগৰলৈ নাহে ৰাস্তা পদূলিবিলাক ইফালে সিফালেতো সিমান চিনি নাপায় বাৰু সেইকাৰণে মই এতিয়া গাড়ী আহি আছে যিখন গাড়ীত আহিছিলে সেইখন গাড়ীতে আকৌ উঠাই থৈ আহোঁ আৰু মা কিমানখিনি সুস্থ হয় মাজে মাজে আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'বিলাক শেষলৈকে চাব আৰু ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব এতিয়া যাওঁ বৌহঁতক গাড়ীত উঠাই থৈ আহোঁ বহুত ভাল লাগিলে বৌহঁত আহি এনেকৈ মাক দেখা দিয়াৰ কাৰণে নতুন এটি ভিডিঅ'লৈ মই তৃষ্ণা আহি আছোঁ আপোনালোকৰ মাজলৈ আজিলৈ বাই বাই সকলোকে